যোৱাকালি অপেনিং কৰিলে, যোৱাকালি মুকলি কৰি থৈ গ'ল আৰু আজিৰ পৰা এয়া দেখিবলৈ পালোঁৱেই। দেখিছেনে বাৰু কি যে কৰিব এইসকলে। ভিডিঅ'টো অকণমান দৰকাৰী হয়, ৰাইজলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ জনাবলৈ মই ফোন জনাই মানে ভিডিঅ'টো বনাইছোঁ। আজিৰ পৰা যোৱাকালি পুৰণি সেতুখন মুকলি কৰিছে আৰু আজিৰ পৰা পিকাবলৈ আৰম্ভ কৰিছে। অকণমান ওচৰলৈ আহা, লাহেকৈ ওচৰলৈ আহক। যিহেতু যোৱাকালি উভতনি কৰি গ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যোৰহাটৰ তৃতীয়খন আৰু দীৰ্ঘতম উৰণীয়া সেতু। আচলতে মই এনেকুৱা এটা ছবি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, অকণমান ওচৰলৈ আহা চব লাহেকৈ লাহেকৈ। যোৱাকালি দলংখন মুকলি কৰিলে আৰু কিছুমান ৰাইজে এনেধৰণে পিকাবলৈ আৰম্ভ কৰিছে। তো মই অকণ পিছলৈ মোলৈ দেখুৱাওঁ। তো মই এইটোৱে ক'ব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে, মই এইটো দেখুৱাবলৈ পোৱা নাই, ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অসমৰ জাতীয় সংস্কৃতিৰ প্ৰতিচ্ছবি ৰঙীন কৰি তোলা এই যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু যাতে এনেকৈ তামোল গুটকা এনেকৈ কিছুমান বেয়া বস্তু খাই এনেকুৱা কিছুমান লেতেৰা যাতে নকৰে আপোনালোকে। মই বহুত জেগাত দেখোঁ ৰাস্তাই ঘাটে গৈ থাকোঁতে কিছুমানে ড্ৰিংকছ কৰিও বটল চটলবোৰ ভাঙি থৈ গুচি যায়। তো এনেকুৱা কিছুমান বেয়া কাম যাতে নকৰে, এনেকুৱা তামোল গুটকা খাই যাতে এনেকৈ লেতেৰা নকৰে আপোনালোকে। মোৰ ফালৰ পৰা আপোনালোকক এটা অনুৰোধ জনালোঁ। যিহেতু যোৱাকালি অপেনিং কৰিলে আৰু আজিয়ে দেখিবলৈ পালোঁ এয়া তামোল গুটকা খাই পিকাবলৈ আৰম্ভ কৰিছে। এনেকুৱা কিছুমান যাতে লেতেৰা কাম নকৰে। ইমান ধুনীয়াকৈ ইমান কষ্টৰে, পইচাটো পইচাই পাওঁ কিন্তু কষ্টটো যথেষ্ট হয় এইবিলাক অংকন কৰোঁতে বা এনেকুৱা কিছুমান কাম কৰিবলৈ যাওঁতে। ইমান কষ্ট কৰি ইমান মৰমে অসমৰ জাতীয় সংস্কৃতি ইমান ছবিবিলাক ইমান ধুনীয়াকৈ প্ৰতিফলিত কৰিছে এই উৰণীয়া সেতুখনত, যাতে কিছুমান ৰাইজে এনেকৈ গুটকা তামোল আদি এনেকৈ খাই যাতে লেতেৰা নকৰে। মই এই ভিডিঅ'টোৰ জৰিয়তে মই সেইটোকে ক'ব বিচাৰিলোঁ আপোনালোকক। ধন্যবাদ আৰু মোৰ ফালৰ পৰা অনুৰোধ থাকিল আপোনালোকক সকলোলৈ। Google